টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো আৰু এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুছলমান সমাজৰ বাবে এই মুহূৰ্তত কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা ঈদৰ প্ৰাক্ষণত বিশেষ আহ্বান কৰা হৈছে। হিলাল কমিটিৰ তৰফৰ পৰা কোৱা হৈছে কাইলৈ পবিত্ৰ ঈদ আৰু ঈদৰ সময়ত কুৰবানীৰ ব্যৱস্থা কৰিছে মুছলিম সমাজে, কিন্তু সেই সময়ত যাতে কিছুমান নিয়ম মানি চলে আৰু লগতে কোৱা হৈছে কুৰবানীৰ দৃশ্য ভিডিঅ' কোনো কাৰণতেই সামাজিক মাধ্যমত যাতে আপলোড কৰা নহয় তাৰ বাবেও আহ্বান কৰা হৈছে কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা। জনাই আছো বিশেষ খবৰ টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ পবিত্ৰ ঈদৰ প্ৰাক্ষণত মুছলমান সমাজলৈ বিশেষ আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ। আমি জনাই আছো এটা ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং কেন্দ্ৰীয় হিলাল কমিটিয়ে কৈছে যে কুৰবানীৰ কোনো দৃশ্য আপোনালোকে সামাজিক মাধ্যমত আপলোড নকৰিব। ৰাজ্যৰ মুছলমান সমাজৰ বাবে এই আহ্বান কৈছে কুৰবানী আল্লাহ কবুল কৰিব। এই কথা উল্লেখ কৰিছে যে আল্লাহৰ তৰফৰ পৰা কুৰবানী কবুল কৰা হ'ব, মানুহক কুৰবানীৰ কথা জনোৱাৰ প্ৰয়োজন নাই বুলি কেন্দ্ৰীয় হিলাল কমিটিয়ে এই মুহূৰ্তত আহ্বান কৰিছে। কোনো মানুহে ইয়াৰ ফলত আপোনাৰ কাষত থকা চুবুৰীত থকা বা আন প্ৰান্তত থকা কোনো মানুহে ইয়াৰ ফলত যাতে কষ্ট নাপায় তাৰ ওপৰত লক্ষ্য ৰাখক। কুৰবানীৰ পাছত ৰৈ যোৱা সামগ্ৰী মাটিত পুতি ৰখাৰ আহ্বান কৰা হৈছে। বিশেষ এটা আহ্বান কৰিছে চৰকাৰে দিয়া গাইডলাইন আৰু চৰকাৰে দিয়া সকলো নীতি নিয়ম মানি চলাৰ বাবে আহ্বান জনোৱা হৈছে। ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি এই আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদৰ ৰাজ্যবাসীলৈ এটা ডাঙৰ খবৰ, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ। ঈদৰ প্ৰাক্ষণত কাইলৈ যিহেতু ঈদ আছে আৰু ঈদৰ প্ৰাক্ষণত এই আহ্বান কৰা হৈছে কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা কোৱা হৈছে যাতে কুৰবানীৰ সময়ত যি চৰকাৰী গাইডলাইন বা নীতি নিয়ম সেয়া মানি চলক। সমান্তৰালভাৱে এই কথা উল্লেখ কৰা হৈছে, এটা কথা উল্লেখ কৰি কোৱা হৈছে যে কুৰবানীৰ ফটো বা দৃশ্য কোনো কাৰণতেই সামাজিক মাধ্যমত আপলোড কৰাৰ প্ৰয়োজন নাই। ইয়াৰ ফলত যাতে কোনো মানুহে কষ্ট নাপায় তাৰ ওপৰতো নজৰ ৰখাৰ বাবে আহ্বান কৰা হৈছে আৰু ঈদৰ প্ৰাক্ষণত এই আহ্বান জনাই সকলোকে এই কথা জনাই দিবলৈ তেওঁৰ তৰফৰ পৰা আহ্বান কৰা হৈছে। যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই বাতৰি চাই আছে তেওঁলোকে যাতে আন লোকসকলক এই কথা অৱগত কৰে তাৰ বাবেও তেওঁলোকৰ তৰফৰ পৰা কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা আহ্বান কৰা হৈছে আৰু ঈদৰ প্ৰাক্ষণত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদৰ শুভেচ্ছা জনাই এই আহ্বান কৰিছে। আমাৰ লগত এক্সক্লুচিভ মন্তব্য আহি পৰিছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদ মুবাৰক। অসমবাসী ভাৰতবৰ্ষৰ জনতালৈ, বিশ্ববাসীৰ জনতালৈ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা দোৱা থাকিল, শুভেচ্ছা জনালোঁ। কেইটামান কথা আজি এই চেগতে ক'ব বিচাৰিছোঁ। যিহেতু সমাগত আজি 9 জিলহজ, অহাকালি 10 জিলহজ 7 তাৰিখ শনিবাৰে ঈদ উল আজহা ভাৰতবৰ্ষৰ সকলো ঠাইতে পালন কৰা হ'ব। গতিকে কোৰবানীৰ ঈদ, এইটো ত্যাগৰ দিন। আদম আলা নবীনা আলাইহিছ সালাতু ওয়াস সালামৰ পৰা লৈ আজিলৈকে কোৰবানী চলিছে আৰু চলিব নিশ্চয়কৈ। এইটো ত্যাগৰ দিন। হযৰত ইব্ৰাহিম আলাইহিছ সালাতু ওয়াস সালামৰ সুন্নত কোৰানে কৰিমত কোৰবানীৰ সম্পৰ্কত লিপিবদ্ধ হৈ আছে। কিন্তু আমিও কোৰবানী দিওঁতে বহুত ক্ষেত্ৰত চাবলগীয়া দিশ আছে। যেনেকৈ কোৰবানীৰ দিনাখন আমি যেতিয়া কোৰবানী দিওঁ আশে পাশে থকা মানুহৰ যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়, অসুবিধা নহয়, সেইটো আমাৰ কাৰণে লক্ষণীয়, অতি জৰুৰী। লগতে কোৰবানী কৰাৰ পিছত যিবোৰ বস্তু ৰ'ব সেই সকলোবোৰ যাতে মাটিৰ তলত পুতি থয়, মানুহৰ যাতে ডিষ্টাৰ্ব নহয়। লগতে আৰু এটা কথা কৈ থওঁ যে কোৰবানী গৰুৱেই হওক, মহেই হওক, ছাগলীয়ে হওক, উটেই হওক, বকৰাই হওক, ভেড়াই হওক, কোৰবানী দিওঁতে যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত দিয়া নহয়, এইটোও কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ আবেদন জনালোঁ। কোৰবানী আল্লাই কবুল কৰিব, মানুহক জনোৱাৰ কোনো দৰকাৰ নাই। যাতে শুৱে বয়ে থকা মানুহৰ কোনো ধৰণৰ কষ্ট নহয়, সেইটো আমাৰ লক্ষ্য কৰাটো অতি দৰকাৰ। লগতে চৰকাৰে যি গাইডলাইন দিছে, যি নিয়ম নীতি বান্ধি দিছে, চাফ চুতৰাই কাৰো কোনো ধৰণৰ কাৰো ক্ষতি নহয়, সেইবোৰো আমাৰ লক্ষণীয়। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ, বিশেষকৈ অসমৰ সকলো ৰাইজলৈ অনুৰোধ থাকিল। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদ মুবাৰক। অসমবাসী ভাৰতবৰ্ষৰ জনতালৈ, বিশ্ববাসীৰ জনতালৈ
কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা দোৱা থাকিল, শুভেচ্ছা জনালোঁ। কেইটামান কথা আজি এই চেগতে ক'ব বিচাৰিছোঁ। যিহেতু সমাগত আজি 9 জিলহজ, অহাকালি 10 জিলহজ 7 তাৰিখ শনিবাৰে ঈদ উল আজহা ভাৰতবৰ্ষৰ সকলো ঠাইতে পালন কৰা হ'ব। গতিকে কোৰবানীৰ ঈদ, এইটো ত্যাগৰ দিন। আদম আলা নবীন আলাইহিছ সালাতু ওয়াস সালামৰ পৰা লৈ আজিলৈকে কোৰবানী চলিছে আৰু চলিব নিশ্চয়কৈ। এইটো ত্যাগৰ দিন। হযৰত ইব্ৰাহিম আলাইহিছ সালাতু ওয়াস সালামৰ সুন্নত কোৰানে কৰিমত কোৰবানীৰ সম্পৰ্কত লিপিবদ্ধ হৈ আছে। কিন্তু আমিও কোৰবানী দিওঁতে বহুত ক্ষেত্ৰত চাবলগীয়া দিশ আছে। যেনেকৈ কোৰবানীৰ দিনাখন আমি যেতিয়া কোৰবানী দিওঁ, আশে পাশে থকা মানুহৰ যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়, অসুবিধা নহয়, সেইটো আমাৰ কাৰণে লক্ষণীয়, অতি জৰুৰী। লগতে কোৰবানী কৰাৰ পিছত যিবোৰ বস্তু ৰ'ব, সেই সকলোবোৰ যাতে মাটিৰ তলত পুতি থয়, মানুহৰ যাতে ডিষ্টাৰ্ব নহয়। লগতে আৰু এটা কথা কৈ থওঁ যে কোৰবানী গৰুৱেই হওক, মহেই হওক, ছাগলীয়ে হওক, উটেই হওক, বকৰাই হওক, ভেড়াই হওক, কোৰবানী দিওঁতে যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত দিয়া নহয়, এইটোও কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ আবেদন জনালোঁ। কোৰবানী আল্লাই কবুল কৰিব, মানুহক জনোৱাৰ কোনো দৰকাৰ নাই। যাতে শুৱে বয়ে থকা মানুহৰ কোনো ধৰণৰ কষ্ট নহয়, সেইটো আমাৰ লক্ষ্য কৰাটো অতি দৰকাৰ। লগতে চৰকাৰে যি গাইডলাইন দিছে, যি নিয়ম নীতি বান্ধি দিছে, চাফ চুতৰাই, কাৰো কোনো ধৰণৰ একো কাৰো ক্ষতি নহয়, সেইবোৰো আমাৰ লক্ষণীয়। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা মই সমূহ ৰাইজলৈ, বিশেষকৈ অসমৰ সকলো ৰাইজলৈ অনুৰোধ থাকিল।